বাচ্চাৰ কাপোৰ দোকান বিচাৰিছিল নেকি? যদি বাচ্চাৰ হোলচেল কাপোৰ দোকান আপোনালোকে বিচাৰে তেনেহ'লে তিনিচুকীয়াৰ ডিএমলে ৰোডত আছে সবতকৈ ডাঙৰ বাচ্চাৰ হোলচেল কাপোৰ দোকান, য'ত নেকি বৰ্তমান আমি আছোঁ। যেতিয়া আমাৰ লগত যোগাযোগ হৈ যাব আপোনাৰ তাতে আপোনালোকে আৰু চিন্তা নকৰিবৰ কাৰণে বাচ্চাৰ হোলচেল কাপোৰ দোকান সবতকৈ ডাঙৰ এইখনেই হয়। আৰু বাচ্চা মালৰ কাৰণে আৰু চিন্তা নকৰিবৰ কাৰণে সবতকৈ ডাঙৰ দোকানৰ মাজত আপোনালোকে যেতিয়া আহিব তেতিয়া ধুনীয়া ধুনীয়া মাল চাব পাৰিব। আৰু যদি বিশ্বাস নহয় বলক, মোৰ ওচৰতে দিয়া আছে গোটেই এইকেইটা ধুনীয়া ধুনীয়া কালেকশ্যন। আৰু এই 2025 সবতকৈ ফাৰ্ষ্ট ভিউ কালেকশ্যন আমাৰ ইয়াত সোমাই গ'ল। আৰু মই গোটেইকেইটা ভিডিঅ' আপলোড দি থাকিম। আপোনালোকৰ চেনেলখন নতুন হ'লে চেনেলখন প্লিজ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আপোনালোকে চাব পাৰিব মই যিমানকেইটা ভিডিঅ' দি থাকিম আপোনালোকে চাব পাৰিব কিমান কিমান কালেকশ্যন আহি আছে বৰ্তমান আৰু কেনেকুৱা কেনেকুৱা মাল আছে আমাৰ ইয়াত। আৰু তিনিচুকীয়াৰ সবতকৈ ডাঙৰ হোলচেল দোকান এনে নকওঁ আমি বাচ্চাৰ কাপোৰৰ, তাৰমানে মাল আছে আমাৰ ইয়াত, ফুল গেৰেণ্টিত কৈ আছোঁ। মাল আছে আৰু কোৱালিটি আছে, কোৱালিটি ৱাইজ মাল দিব পাৰিম আমি। তাৰমানে বজাৰত আৰু বহুত দোকান আছে কিন্তু কোৱালিটি ৱাইজ মাল দিব নোৱাৰে। বজাৰত দোকানকেইটা আছে সেইকেইটাৰ লগত ইমান কোৱালিটি মাল নাই। আমাৰ ইয়াত যিকেইটা আছে কোৱালিটি মাল, আৰু আমাৰ বহুতকেইটা কোম্পানীৰ মানে ডিষ্ট্ৰিবিউটাৰ লোৱা আছে যিকেইটা বাচ্চাৰ কাৰণে। আৰু আমি বেলেগ মাল ইমান বিক্ৰী নকৰোঁ, খালি বাচ্চাৰ কাৰণে বিক্ৰী কৰোঁ। আৰু বাচ্চাৰ যদি আপোনালোকৰ দোকান খুলিছে তেনেহ'লে আপোনাৰ ইয়াত আহিবই লাগিব। আপোনাৰ আজি নহয় কালি আহিবই লাগিব, কিন্তু বাচ্চাৰ কালেকশ্যন আমাৰ ইয়াত যিমানটো আছে আৰু ক'তো বা নাই। তো বলক মই ভিডিঅ' ষ্টাৰ্ট কৰোঁ, একদম কমৰ পৰা ষ্টাৰ্ট কৰোঁ। এইবিলাক আছে কম ৰেঞ্জৰ মাল হয়, যিকেইটা গৰম দিনৰ মাজত সবতকৈ কমন মাল হয়। আৰু লাইট প্ৰিণ্টিং চাওক কিমান লাইট প্ৰিণ্ট হ'ব, ডিফাৰেণ্ট প্ৰিণ্ট হ'ব, কালাৰ শ্বেডিং লাইট হ'ব। এইটো চাওক কিমান ধুনীয়া লাগিছে। কাপোৰ পিয়'ৰ কটন হ'ব, একদম ফুল কটন, 100% কটন হ'ব, কোনো মিক্সিং নহয়। বাচ্চাৰ কাৰণে ফুল কমফৰ্টেবল কাপোৰ হ'ব। এইটো চাওক কিমান ধুনীয়া লাগিছে। টি চাৰ্ট আৰু পেণ্ট, চেম কালাৰ পেণ্ট হ'ব। কণ্ট্ৰাষ্টত লাগিলে কণ্ট্ৰাষ্টতো পেণ্ট পাই যাব। এখন চাওক প্ৰিণ্ট চাওক কিমান ধুনীয়া প্ৰিণ্ট পাইছে। প্ৰিণ্ট আৰু কালাৰ চাবই নালাগে, ইমানটো গেৰেণ্টি আছে। আপোনালোকে যদি এবাৰ চাই কিনে লৈ যাব, নেক্সট বাৰ চাব নালাগে, আপোনাৰ ফোন কৰিলে কাম হৈ যাব। দেখিছে এইটো চাওক কট ছেট, এইটো কট ছেট বুলি কয়, যোনটো নাকি আপোনাৰ তলৰটো আৰু ওপৰটো একেই কাপোৰটো হয়। পেণ্ট আৰু চোলাটো একেই কাপোৰ হ'ব, একেই ডিজাইন হ'ব। চাইছে এইটো বুলি কট ছেট বুলি কয়। আৰু এইবিলাক চাইজ আছে ML XL 0, 16, 18, 20, 22, 24, 26 চাইজলৈকে পাই যাব। এইখন চাওক কিমান ধুনীয়া পাট্টাৰ মাজত দিয়া আছে, ৰুলিঙৰ মাজত। এইখন এটা আছে কট ছেট, এইখন চাওক কিমান ধুনীয়া কট ছেট চাইছে। এইটো এটা কট ছেট আছে য'ত নেকি ছেম পেণ্ট, কট ছেট মানে ছেম পেণ্ট হৈ গ'ল, ছেম কাপোৰৰ ছেম পেণ্ট হ'ব, ছেম প্ৰিণ্টিং। আৰু এখন আছে এইখন চাওক কিমান ধুনীয়া, তাৰো পেণ্ট দিয়া আছে, কিমান ধুনীয়া মৰম লগা কালাৰ, একদম পিংক কালাৰ। আৰু ডিছপ্লেত দিয়া নাম্বাৰখনত কল কৰিলে আপোনালোকৰ যেতিয়া আমাৰ লগত যোগাযোগ কৰিব তেতিয়া আমি ইয়াত আহি কিনে আপোনালোকক চাব পাৰিব কিমান ধুনীয়া ধুনীয়া মাল পোৱা যায় আৰু কি কি বস্তু আছে। আপোনালোকে এবাৰ আহিব, ভিজিট কৰিব। ভিজিট কৰিলে আপোনালোকৰ নিজৰ এটা আইডিয়া হৈ যাব কোনটো দোকানত গৈছোঁ আৰু কেনেকুৱা মাল আছে। সঁচাকৈ ভিডিঅ' চোৱাৰ পিছত মালকেইটা সঁচাকৈ এনেকুৱা হয় নে নাই আপোনালোকে গম পাই যাব। এতিয়া মই খালি ভিডিঅ'ত কোৱা নহয়, মই ৰিয়েলিটিৰ মাজত আপোনালোকে যেতিয়া আহিব তেতিয়া চাব পাৰিব মাল কিমান ধুনীয়া ধুনীয়া। এনেকুৱা নতুন নতুন বহুত কাষ্টমাৰ অহাৰ পিছত চবেই কৈ আছে যে দাদা মাল আপোনাৰ ভিডিঅ'তকৈ ভাল মাল আছে, ৰিয়েলিটি মাল মানে বহুত ধুনীয়া ধুনীয়া হয়। মোবাইলত যেনেকৈ চাই আছোঁ তাতকৈ বেছি ভাল মালটো আৰু বেছি ভাল লাগিছে যেতিয়া সন্মুখৰ পৰা চাই আছিলোঁ। এইটো চব চিম্পুলৰ মাজত, একদম চিম্পুলৰ মাজত ডিজাইনেবল মাল হয়। MRP দিয়া আছে আৰু দামো এইবিলাক একদম জেনুইন ৰেটৰ মাল হয়, কম ৰেঞ্জৰ মাল হয়। যিকেইটা আপোনাৰ অলপ বজাৰৰ মালকেইটা আছে নহয় সেইকেইটা দামো এনেকুৱা হয়, কিন্তু মাল কোৱালিটি নাই। আমাৰ হোষ্টিয়াৰ মাজত চবতকৈ ভাল কোৱালিটিৰ মাল, মিডিয়াম ৰেঞ্জৰ মাজত চবতকৈ ধুনীয়া মাল পাই যাব ইয়াত। তো ভিডিঅ' ইয়াত শেষ হৈ আছে, কিন্তু এটা কথা আছে, যদি আপোনালোকৰ ভিউ কালেকশ্যনে 2025 যদি ভিউ কালেকশ্যনৰ কাৰণে মাল বিচাৰিছে বাচ্চা কাপোৰৰ কাৰণে, ইয়াত টোটেলি ভেৰাইটি পাই যাব। টোটেলি মানে এটা বস্তু এৰি দিয়া নাই, গোটেই বস্তু পাই যাব। বাচ্চা শ্বাৰ্ট শ্বুটৰ পৰা একদম কমনৰ পৰা, মানে আপোনাৰ ডাইপাৰৰ পৰা ষ্টাৰ্ট কৰি কিনে, আঁঠুৱাৰ পৰা ষ্টাৰ্ট কৰি কিনে, হিপ ছেটৰ পৰা ষ্টাৰ্ট কৰি কিনে গোটেই বস্তু এভৰিথিং চব বস্তু পাই যাব। তো আপোনালোকে নতুন যদি চাই থাকে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি ফেচবুকত চাই আছে প্লিজ ফ'ল' কৰি দিব, যাতে আৰু ধুনীয়া ধুনীয়া ভিডিঅ' যেতিয়া আহিব মই এৰিম তেতিয়া আপোনালোকে চাব পাৰিব আৰু আপডেটকেইটা পাই থাকিব। তো ভিডিঅ' ভাল লাগিলে এখন লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। তো আজিলৈকে ইয়াত